কামৰ প্ৰস্তাৱ লোৱা হৈছিল যোৱা 2-3-2025 তাৰিখে আমি কাম কৰাৰ কাৰণে প্ৰস্তাৱ লৈছিলোঁ। সেই প্ৰস্তাৱ মৰ্মে কামখিনি এতিয়ালৈকে কমপ্লিট হোৱা নাই কাৰণে আমাৰ সদস্যসকলে প্ৰশ্ন উত্থাপন কৰিছিল। সেই হিচাপত আপোনালোকে আৱাজটো বাহিৰত আপুনি শুনিবলৈ পাইছে। আচলতে কাৰ গাফিলতিৰ কাৰণে কামখিনি হোৱা নাই? এতিয়া গাফিলতি মানে আল্টিমেটলি আমাৰ মেম্বাৰ ছেক্ৰেটাৰী তেখেতৰ কিবা প্ৰব্লেমৰ কাৰণে তেখেতে কামখিনি কৰা নাই। যেহেতু দায়িত্বখিনি তেখেতৰ ওপৰত দিয়া হৈছিল আৰু আমাৰ সদস্যসকলক লৈ কৰিবলৈ কৈছিল। কিন্তু মই আহি জানিব পাৰিলোঁ যে সদস্যসকল যদিও এক্টিভ আছিল, ডক্টৰে হয়তো তেওঁলোকক লগত লৈ সেইখিনি কৰিব পৰা নাই আৰু কৰা নাই। কথা দিছে আজি নেক্সট টাইম এনেকুৱা ধৰণৰ নহয়, ছিষ্টেমেটিকলি সদস্যসকলক লগত লৈ কামখিনি কৰা হ'ব বুলি তেওঁ আজিৰ সভাত